আৰু কেইখন সমষ্টি বাকী আছে নহয় চাওক আমি আলোচনা বিলোচনা কৰি আমাৰ গোটেই বিষয়বোৰ খোলা কৰিব খোজা নাই আমিও এটা বিষয় আমি উত্থাপন কৰিছোঁ এটা সংখ্যা আসনৰ সংখ্যা তেখেতসকলেও এটা পৰ্যায়লৈকে আগবাঢ়িছে আৰু কিছু আছে আমি সেইকাৰণে যেতিয়া হ'ব চূড়ান্ত ৰাজহুৱাভাৱে কৰিম আৰু মইতো ভাবোঁ যে এই গোটেই বিষয়টো আমি বহি একেলগে সকলো আসনৰ ঘোষণা কৰাৰ লগে লগে এটা শক্তিশালী বাৰ্তা মানুহৰ মাজলৈ যাব কেতিয়া মানলৈ খুব সোনকালে হ'ব এটা মানে শেষ পৰ্যায়ত উপনীত হৈছে আৰু একেবাৰে বহুত বেছি বিষয় নাই কম সংখ্যক বিষয় আছে খুব সোনকালে আলোচনাৰ এই বিষয়বোৰ সমাধান হ'ব পাৰ্লিয়ামেণ্ট চলি আছে গৌৰৱ গগৈ ডাঙৰীয়া দিল্লীলৈ গৈছে 2 এদিনত ঘূৰি আহিব তাৰপিছত নিশ্চিতভাৱে মই ভাবোঁ যে এই বিষয়টোৰ নিষ্পত্তি হ'ব আৰু আমি এই সপ্তাহৰ ভিতৰতে আমি গোটেই বিষয়বোৰত এক শক্তিশালী ৰূপত আগবাঢ়িবলৈ আমি সক্ষম হ'ব পাৰিম 8 ফেব্ৰুৱাৰীৰ কথা মুখ্যমন্ত্ৰী শিক্ষক শ্ৰমিক সকলো আন্দোলনত জড়িত হৈছে আশা কৰ্মীয়ে কওক এতিয়া বিভিন্ন ধৰণৰ কভিড যুদ্ধকালীন যোদ্ধাসকলৰ তেওঁলোকক চাকৰি খেদালে তাৰপিছত ডিব্ৰুগড়লৈ গৈ আকৌ আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত গৈ দেশৰ গৃহমন্ত্ৰীয়ে ঘোষণা কৰি আহিলে যে মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মা এই গোটেই কথাটোৱে এইটো পুনৰ প্ৰমাণ কৰিলে যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে যেতিয়া যোৱাবাৰ নিৰ্বাচন জিকিছিলে জনজাতি বিদ্বেষী বা অসমৰ খিলঞ্জীয়া মানুহৰ বিৰোধী চিন্তা থকাৰ কাৰণে কোনো কাৰণ নোহোৱাকে সৰ্বানন্দ সোণোৱালক গতিয়াই উলিয়াই দিলে তেওঁক মুখ্যমন্ত্ৰীৰ পৰা খেদাই দিলে আৰু এতিয়া পুনৰ হিমন্ত বিশ্ব শৰ্মাকে পুনৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী আৰু ক'ত ঘোষণা কৰিছে ডিব্ৰুগড়ত নিজৰ গৃহ জিলা এই গোটেই কথাটোৱে বিজেপিৰ যে তেওঁলোক যে খিলঞ্জীয়া বিৰোধী তেওঁলোক যে জনজাতি বিৰোধী এইটো কথা প্ৰমাণ হৈ গৈছে আৰু তেওঁলোকে যে মনুবাদ আৰু মনুসংহিতাক তেওঁলোকে যাতে বিশ্বাস কৰে তেওঁলোকৰ যে বৰ্ণবাদী এটা চিন্তা চৰিত্ৰ আছে সেইকাৰণে যোৱাবাৰ সৰ্বানন্দ সোণোৱালক গতিয়াই উলিয়াই দিয়া আৰু এইবাৰ পুনৰ সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত মুখ্যমন্ত্ৰী পাতিম বুলি হিমন্ত বিশ্ব শৰ্মাকে কৈ অহা কথাটোৱে আচলতে বিজেপিৰ মাইণ্ডছেট এইটোৱে RSSৰ মাইণ্ডছেট এই গোটেই কথাটোৱে সেইটো গোটেই কথাটোৱে মানে অমৃত শ্বাহ বা দেশৰ বিজেপি চৰকাৰৰ মানসিকতাক প্ৰতিফলিত কৰিছে গতিকে এই গোটেই কথা বতৰাবোৰৰ যদি হিতে বিপৰীত হৈছে তেওঁলোকৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত 50 বছৰ অসমৰ ৰাইজে চিন্তাৰ কাৰণ নাই বুলি কোৱাৰ পাছত 26ৰ নিৰ্বাচন যেতিয়া ওচৰ চাপি আহিলে সংকটটো হিমন্ত বিশ্ব শৰ্মাই দেখা হ'ল লুই বাৰ্জাৰ আৰু যেতিয়া কেলেংকাৰী লুই বাৰ্জাৰ বা আন ডিমা হাছাও কেলেংকাৰী হওক বা আন কথা বতৰাবোৰ যেতিয়া আহিলে তেতিয়া তেওঁ বিজেপিলৈ গৈছে গতিকে এই যে তেওঁ যে নিজেই তিহাৰ জেললৈ যোৱা ভয়ত বিজেপিলৈ গ'ল বিজেপিটো তেওঁলোকে অবৈধভাৱে বেদখল কৰি পেলালে যেনেকে অবৈধ বিদেশী আহি অসমত মাটি ভেটি তেওঁলোকে দখল কৰিছে তেনেকে এটা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মূল যিসকল পুৰণা যিসকল বিজেপিৰ মানুহ আছিল তেওঁলোকক তাৰ পৰা নাইকিয়া কৰি আঁতৰাই অবৈধ বেদখলকাৰী আহি বিজেপিক বেদখল কৰিলে সেইকাৰণে পুৰণা যিসকল বিজেপি মানুহ আছে তেওঁলোকক সন্তুষ্ট নহয় সেইকাৰণে পুৰণা যিসকল বিজেপি নিষ্ঠাহততাৰে আদৰ্শৰে কাম কৰি থকা যিসকল বিজেপি আছে তেওঁলোককো আহ্বান জনাইছো যে 26ৰ নিৰ্বাচনত তেওঁলোকে যিবোৰ আদৰ্শ বহিভূত যিবোৰ কাম কৰিছে যিবোৰ দুৰ্নীতি সিন্ডিকেট ভগৱান ৰামৰ নাম লৈ যেতিয়া গৰু সিন্ডিকেটত লিপ্ত হৈ থাকিব সেই মানুহক আপোনালোকে কোনো কাৰণতে বিজেপিত আপোনালোকে ঠাই দিব নালাগে তেওঁলোকক উৎখাত কৰিবৰ কাৰণে বিজেপিৰ নিষ্ঠাবান কৰ্মকৰ্তাসকলকো মই আহ্বান জনাইছো যে আপোনালোকেও যাতে এই অসম ৰক্ষা কৰিবৰ কাৰণে যিখন সংগ্ৰাম আৰম্ভ কৰিছো দেশৰ নাগৰিকৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বিদেশী বুলি কৈ তেওঁলোকক সংস্থাপিত কৰে তেওঁলোকক ভয় ভাবুকি খুৱাই তেওঁলোকৰ পৰা ভোট লয় এই কথা আমি দেখি আহিছো আৰু হিমন্ত বিশ্ব শৰ্মা হৈ গ'ল অবৈধ বিদেশীৰ 1 নম্বৰ প্ৰধান ৰক্ষক তেওঁৱে বিদেশীসকলক ৰক্ষণাবেক্ষণ দি বিদেশীসকলক লৈ তেওঁ ভোট বেংকৰ ৰাজনীতি কৰিছে মানুহৰ মাজত বিভাজন কৰি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে কাৰণ অভিযোগ আনি আছে তেওঁ প্ৰতিবেদন দাখিল কৰিব বা তেওঁ ৰাজহুৱা কৰিব বুলি কৈ আছে সেই বিষয়টো ক'ৰবাত ভাবেনে ৰাজনৈতিক কিবা প্ৰভাৱ পেলাব মইতো আগতেই কৈছো মুখ্যমন্ত্ৰী এইটো পানী বোমা বহুত দিনৰ পৰা দলিয়াই আছে এইটোৱে অসমৰ ৰাইজৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় কাৰণ বিষয়বোৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় বিষয়বোৰ দেশৰ বহি পৰিক্ৰমা মন্ত্ৰণালয় দেশৰ প্ৰধানমন্ত্ৰী য'ত যিখন সদনত প্ৰধানমন্ত্ৰী বহি থাকে য'ত গৃহমন্ত্ৰী বহি থাকে তাত এটাও শব্দ বাক্য গৃহমন্ত্ৰীৰ পৰা এটা শব্দ নাই মইতো গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাম যে দেশৰ প্ৰধানমন্ত্ৰীকে চিঠি লিখিব লাগে যিটো অপপ্ৰচাৰ মুখ্যমন্ত্ৰীয়ে কৰি আছে সেইটো সম্পৰ্কত
লোকসভাৰ মজিয়াত এইটো বিষয়ে আলোচনা হ'ব লাগে। আৰু এইটোৱে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ গোটেই ৰাজনীতিৰ গোটেই কাৰবাৰটোৱে হ'ল মানুহক মিছা কথা কোৱা, সাম্প্ৰদায়িক ৰাজনীতি কৰা, সংবিধান বহিৰ্ভূত কথা কৈ সাম্প্ৰদায়িক সংকীৰ্ণ কথাৰে সমাজ ভঙা, তাৰমানে বিভাজন আৰু সংকীৰ্ণতাৰ ৰাজনীতিৰে মানুহৰ পৰা ভোট লোৱা। আৰু তেওঁলোকে প্ৰতিটো নিৰ্বাচনৰ আগত অসমৰ জাতীয় সংকট দেখে, কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে সকলো কথা পাহৰে আৰু তাৰপিছত নিৰ্বাচন অহাৰ লগে লগে সেইটো বিষয় পুনৰ উত্থাপন কৰে। এতিয়াও এই বিষয়সমূহত তেওঁলোকে যিহেতু গম পাইছে যে এইবাৰ তেওঁলোকৰ সান্দহ খোৱা বালি, বিশেষকৈ মুখ্যমন্ত্ৰীৰ পৰিয়াল, মুখ্যমন্ত্ৰীৰ লগত জড়িত হৈ থকা মুখ্যমন্ত্ৰী গেং বুলি কয়, যিটো দাদা ব্ৰিগেড বা মুখ্যমন্ত্ৰী গেং, তেওঁলোকৰ সান্দহ খোৱা বালি যিহেতু তল যাব, এইবাৰ তেওঁলোকে নিৰ্বাচনত যিহেতু হাৰিব, সেইকাৰণে তেওঁলোকে শেষ যিবোৰ অস্ত্ৰ এইবোৰ ব্যৱহাৰ কৰিবলৈ চিন্তা চৰ্চা কৰিছে। তেওঁলোকে এইবাৰ সেইকাৰণে এই গৌৰৱ গগৈ বিষয়টোক মানুহক বিভ্ৰান্তি কৰিবৰ কাৰণে টানি লৈ যাব খুজিছে। এছাৰ তেওঁলোকে আনিছে তেওঁলোকৰ শেষ ৰক্ষা, মানে তেওঁলোকে শেষ ৰক্ষা প্ৰাপ্তিৰ কাৰণে এনেকুৱা য'ত সাম্প্ৰদায়িকতা আছে, য'ত তেওঁলোকে বিধি বহিৰ্ভূতভাৱে মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ যিবোৰ চিন্তা, অতদিনে যিবোৰ প্ৰলোভন দিছিলে, কাম নিদিলে, 6 জনগোষ্ঠী জনজাতিকৰণ নিৰ্বাচনৰ আগতে কৰিম বুলি কৈছিলে, কৰিব নোৱাৰিলে। 6ষ্ঠ অনুসূচীৰ যিবোৰ অঞ্চল আছে তেওঁলোকক সম্পূৰ্ণ ক্ষমতা দিম বুলি কৈছে, দিব নোৱাৰিলে। তেওঁলোকে বিটিআৰ যিখন একৰ্ড এখন কাৰ্যকৰী কৰিম বুলি কৈছিলে, প্ৰমোদ বড়োৰ কাৰ্যকাল শেষ হ'ল, তাৰপিছত পুনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আহিলে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আকৌ গৃহমন্ত্ৰীৰ আগত ক'ব লগা হ'ল, চাহ জনজাতীয় ৰাইজক নিৰ্বাচনৰ আগতে মাটিৰ পট্টা হাতে হাতে দিম বুলি কৈছে, এতিয়া জোখমাখ কৰিব কিন্তু পট্টা হাতত দিব নোৱাৰে। বসুন্ধৰা 1, 2, 3 গ'ল, ক'তো মানুহৰ ভূমিৰ অধিকাৰ সুৰক্ষিত নহ'ল, কমিশ্যন ইখনৰ পিছত সিখন হ'ল, একো দিব নোৱাৰিলে। অসমৰ ৰাইজক দিব পৰা একোৱেই বস্তু নাই। 6 নং দফা কাৰ্যকৰী কৰিম বুলি কৈ কমিটি বনালে, প্ৰতিবেদন হৈ গ'ল, আমিও সদস্য আছিলোঁ, আজিলৈকে গ্ৰহণ কৰিবলৈ তেওঁলোকৰ সময় নহ'ল। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কৈছে, আজিলৈকে নকৰি ওলোটাই বাঢ়িলে, যিটো এক্সপনেনচিয়েল ৰেট, অতি উচ্চ হাৰত মূল্যবৃদ্ধি বাঢ়িলে, খাজানা বাঢ়িলে, কৰ কাটল লাগিলে, বিদ্যুতৰ মাচুল বাঢ়িলে, বৃহৎ নদীবান্ধ বন্ধ কৰিম বুলি কৈছিলে, সৰু সৰু ক্ষুদ্ৰ নদীবান্ধ হ'ব, ৰান অফ দ্য ৰিভাৰ হ'ব, এইবুলি দেশৰ প্ৰধানমন্ত্ৰীয়ে অৰুণাচলত ক'লে। বৰ্তমানৰ দেশৰ যিগৰাকী ডিফেন্স মন্ত্ৰী, যিগৰাকী এসময় সেই সময়ত তেওঁ বিজেপিৰ সভাপতি আছিলে, ৰাজনাথ সিঙে গেৰুকা মুখত ক'লে, কিন্তু বৃহৎ নদীবান্ধ খুলিবলৈ উঠি পৰি লাগিছে। কৃষকৰ মাটিত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।